অসমৰ লগ এৰিব এখন অসমীয়া গাঁৱে অসমেৰী নাগালেণ্ডত সামিল হোৱাৰ হুংকাৰ অসমীয়া গাঁৱৰ এই ৰাজাবাৰীৰ বাকী ৰাইজে কিন্তু আমাক জনাইছে তেওঁলোকে হয়তো নাগালেণ্ডত তেওঁলোকে মিলিত হৈ নাগাৰ লগত চলাৰ এক তেওঁলোকে প্ৰচেষ্টা চলাইছে এতিয়া এই হুংকাৰে যেন শেষ আশ্ৰয় মৰিয়নিৰ অসম নাগালেণ্ড সীমান্তৰ ৰাইজৰ নিতৌ নগাৰ আগ্ৰাসনেৰে জুৰুলা হৈছে মৰিয়নিৰ চেলেংহাট ৰনখাম ৰজাবাৰীৰ ৰাইজ 4 নং লাইনত নগা দুৰ্বৃত্তই অপহৰণ কৰিলে 4 জনকৈ লোকক অপহৃত বিক্ৰম প্ৰধান জয়দীপ আকাশ সঞ্জিত সোমবাৰে নিশা 8 মান বজাত আহিল নগাৰ দল নিশাৰ ভাগতে অৱশ্যে নগা দুৰ্বৃত্তই এৰি দিলে 4 অসমীয়াক প্ৰথমে শুনক অপহৃতৰ মুখেৰে অপহৰণৰ সবিশেষ এতিয়া 8টা বাজেত আহিলো এইবেলা কাম এৰ কোন বস্তি ললে এচাংসি বস্তিত ললে কি বুলি কলে তাত লৈ পিনে কি বুলি মানে এইটোৱে কৈছে কিলে জৰাটো কাটিলে সুধিব লাগে একবাৰ কিমান নগা আহিছিলে 25 জন অস্ত্ৰ শস্ত্ৰ আছিলে সিহঁতৰ হাতত দাওগিটা আছিলে হিমাটিটো কাৰ হয় জয়দীপ হাতৰ হয় অসমৰ মাটি সহি মাৰিলে নামকেইটা লিখিলে কি শহীদত কি বুলি কৈছে আৰু এনেকুৱা নকৰিবি ভুল কাম এনেকুৱা কৈছে উকা কাগজত সহি কৰালে অসমীয়া লোকক নগাই অসমৰ ভূমিত পোতা জেউৰা উঠাইছিল লোককেইজনে আগ্ৰাসনত বাধা দিয়াৰ বাবে লোককেইজনক অপহৰণ অসমৰ ৰনখাম নদী পৰ্যন্ত দখলৰ চেষ্টা নগাৰ অপহৃত লোককেইজনে নগাৰ বেদখলীকৃত ভূমিত থকা জেউৰা উঠাই দিয়াৰ পাছতে সংঘটিত হয় এই ঘটনা পূৰ্বে নগাই আক্ৰমণ চলাইছিল অসম আৰক্ষীকো তাৰ পাছতে এনে ঘটনা এতিয়া নগা দুৰ্বৃত্তৰ উৎপাতত ভয়ত দিন কটাইছে গয়াই ভয়তো লাগিবই আকৌ আমাৰ গাঁওখন কিমান ডাঙৰ আছে ন তাতেতো গোটেই হুপা কিনি আছে আমি মৰা পাছতে চৰকাৰ আহিব ঘটনাক কেন্দ্ৰ কৰি গঢ়ি উঠিছে স্থানীয় দল সংগঠন শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী চৰকাৰ প্ৰশাসনক অসম চৰকাৰে আপোনালোকে যে নিজৰ মানুহখিনিক সুৰক্ষা দিব নোৱাৰে আমি কিন্তু আদিবাসী ছাত্ৰ সন্থা আপোনালোকৰ এগেইনষ্টত প্ৰতিবাদ ল'বলৈ বাধ্য হ'ম চৰকাৰৰ বিৰুদ্ধে উঠিছে সুৰক্ষা দিব নোৱাৰাৰ অভিযোগ হে হুংকাৰ সুৰক্ষা অবিহনে নাগালেণ্ডত সামিল হ'ব অসমীয়া গাঁও অসম চৰকাৰে আজি মানুহখিনিক নিৰাপত্তা দিব পৰা নাই ইয়াৰ পৰা আমি এটা কথা ক'ব বিচাৰো এই ৰাজাবাৰীৰ বাকী ৰাইজে কিন্তু আমাক জনাইছে তেওঁলোকে হয়তো নাগালেণ্ডত তেওঁলোকে মিলিত হৈ নাগাৰ লগত চলাৰ এক তেওঁলোকে প্ৰচেষ্টা চলাইছে বিষয় চিন্তনীয় কেতিয়া আগ্ৰাসনৰ উৰ পৰিব তাকে লৈ গাঁওবাসী শংকিত নকছাৰীৰ পৰা জ্যোতিপ্ৰসাদ গগৈ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ